জুবিন গাৰ্গৰ ঘটনাটোৰ প্ৰকৃত বিষ দিছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। এইগৰাকী অমৃতপ্ৰভা মহন্ত, যিগৰাকী অমৃতপ্ৰভা মহন্তক জুবিন গাৰ্গে গান গোৱাৰ সুবিধা দিছিল, জুবিন গাৰ্গে তাইক এখন মঞ্চ দিছিল, সেইগৰাকী অমৃতপ্ৰভা মহন্ত এতিয়া বিষ বিয়পাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত। মই সকলোখিনি কথা আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আচলতে কি ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে ভালকৈ বুজিব পাৰিব। ছিংগাপুৰলৈ যেতিয়া জুবিন গাৰ্গ লগতে জুবিন গাৰ্গৰ লগত যিসকল ব্যক্তি, সেয়া শ্যামকানু মহন্তই হওক, শেখৰ গোস্বামীয়ে হওক, জুবিন গাৰ্গৰ মেনেজাৰে হওক, তেওঁলোকে যি নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল তাৰ লগতো আছিল কিন্তু এইগৰাকী, বিশেষকৈ এইগৰাকী অমৃতপ্ৰভা মহন্ত, যিগৰাকী নামত অমৃত কিন্তু হৈ পৰিছে বৰ্তমান বিষ বিয়পাইছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। সকলোৱে কৈ আছে নহয় জুবিন গাৰ্গক বিষ খোৱা হৈছিল বুলি, সেই বিষ খোৱাৰ বিপৰীতে কিন্তু এই অমৃতপ্ৰভাই আন এক বিষ বৰ্তমান সময়ত বিয়পাই আছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। অমৃতপ্ৰভাই সকলোখিনি দেখা পাইছিল, যি ঘটনা সংঘটিত হৈছিল জুবিন গাৰ্গৰ সেইখিনি সময়ত যেতিয়া জুবিন গাৰ্গে সাঁতুৰি আছিল, সকলোখিনি কথা এইগৰাকী অমৃতপ্ৰভা মহন্তই কিন্তু দেখা পাই আছিল। দেখা পোৱাৰ পিছত তেওঁৰ কেমেৰাত আবদ্ধ কৰিছিল, যি আপোনালোকে খণ্ড খণ্ডকৈ ভিডিঅ'সমূহ চাব পাইছে, আপোনালোকৰ মোবাইলত আহিছে জুবিন গাৰ্গৰ খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ। সেই ভিডিঅ'বোৰ ৰেকৰ্ড হৈছিল এইগৰাকী অমৃতপ্ৰভাৰ মোবাইলতে, কিন্তু সেই অমৃতপ্ৰভাই একোৱেই নাজানেই। তেওঁ যেতিয়া অসমত আহি ভৰি দিছিল, যেতিয়া সাংবাদিকে তেওঁৰ ওচৰলৈ গৈছিল, তেতিয়া এওঁ একো নজনা নিমাতী কন্যাৰ ভাও জুৰিছিল এইগৰাকী অমৃতপ্ৰভা মহন্তই। ভালকৈ গুৰু দক্ষিণা দিছে জুবিন গাৰ্গক এইগৰাকী অমৃতপ্ৰভা মহন্তই। আৰু এতিয়া যেতিয়া CIDৰ জেৰাত এইগৰাকী অমৃতপ্ৰভা মহন্তই বহু কিন্তু নোকোৱা কথা মুখ খুলিবলৈ বৰ্তমান সময়ত বাধ্য হৈ পৰিছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। গতিকে ৰাইজক বিষ দিছে, ৰাইজৰ আৱেগৰ লগত খেলা কৰিছে এইগৰাকী অমৃতপ্ৰভা মহন্ত। কাৰণ জুবিন গাৰ্গ হৈছে ৰাইজৰ আৱেগ। যেতিয়া খণ্ড খণ্ডকৈ ভিডিঅ'সমূহ ওলাই আছিল, সকলোৱে বিচাৰিছিল যে কিস্তিকৈ কিহৰ কাৰণে ভিডিঅ'বোৰ আহি আছে, প্ৰকৃত ভিডিঅ'টো লাগে। জুবিন গাৰ্গৰ যে জুবিন গাৰ্গ পানীৰ তলত সোমাই, জুবিন গাৰ্গে পানী খাই মৃত্যু হোৱা বুলি যি খবৰ ওলাইছে, জুবিন গাৰ্গৰ পানীৰ তলত সোমাই থকা ভিডিঅ'টো ক'ত, সেয়া ভিডিঅ' কিন্তু ওলাই নপৰিল। জুবিন গাৰ্গে বোটখনত তেনেকৈ ধৰিব বিচাৰিছিল, তাৰপিছত ভিডিঅ'টো কাট হৈ গৈছে সম্পূৰ্ণৰূপে। সম্পূৰ্ণ ভিডিঅ'বোৰ ক'তো নাই, খণ্ড খণ্ডকৈ 30 ছেকেণ্ডৰ ভিডিঅ', 1 মিনিটৰ ভিডিঅ', তেনেকৈ ভিডিঅ'সমূহ আপলোড হৈ আছিল। আৰু সেই ভিডিঅ'সমূহ কৰা হৈছিল এইগৰাকী অমৃতপ্ৰভা মহন্তই। কিন্তু অমৃতপ্ৰভা মহন্তই যেতিয়া অসমত আহে, অসমত অহাৰ পিছত তেওঁ একো নজনাৰ ভাও জুৰিছিল, নিমাতী কন্যাৰ ভাও জুৰি আছিল এইগৰাকী অমৃতপ্ৰভা মহন্তই। আৰু কিন্তু এইগৰাকী অমৃতপ্ৰভা মহন্তকে কণ্ঠশিল্পী জুবিন গাৰ্গে এখন মঞ্চ দিছিল, ৰাইজৰ আগত চিনাকি কৰাই দিছিল। গতিকে ভালকৈ গুৰু দক্ষিণা দিছে, বিষ বাষ্প বিয়পাইছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। বিষ খুৱাইছে অসমৰ ৰাইজক এইগৰাকী অমৃতপ্ৰভা মহন্তই। কাৰণ জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ যি আৱেগ, ৰাইজৰ যি ভালপোৱা, সেই আৱেগ ভালপোৱাত কিন্তু বিষ ঢালিছে এইগৰাকী অমৃতপ্ৰভা মহন্তই। গতিকে শেখৰ গোস্বামী, শ্যামকানু মহন্ত বা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁলোক যিদৰে দুখী, সেইদৰে কিন্তু তাতোকৈ অধিক দুখী হৈছে এইগৰাকী। আহিয়েই যোনে কথাবোৰ বাৰে বাৰে তেওঁ লুটি বাগৰ মাৰি আছে, কথাবোৰ যাৰ সলনি হৈ আছে, এই কোনো ফালৰ পৰা কেনেকৈ তেওঁক কণ্ট্ৰল কৰি আছে, কোনে কণ্ট্ৰল কৰিছে, কোনে কথাবোৰ শিকাই দি আছে, সেয়াও এক কিন্তু ডাঙৰ প্ৰশ্ন হৈ পৰিছে বৰ্তমান সময়খিনিত। আৰু এইগৰাকী অমৃতপ্ৰভাই কিন্তু এতিয়া সেইজন জুবিন গাৰ্গক গুৰু দক্ষিণা ভালকৈ দিছে বৰ্তমান সময়খিনিত। গতিকে বিশেষকৈ ক'বলৈ আৰু একো নাজানো, নতুন নতুন মানুহবোৰ ওলাই আছে, নতুন নতুন যিসকল মানুহৰ মুখাবোৰ আচলতে মানুহ চিনি পোৱা যোৱা নাছিল, সেইসকলৰ মুখাবোৰ বৰ্তমান সময়ত খোল খাই আছে। জুবিন গাৰ্গে এটা সময়ত কৈছিল যে মানুহৰ মনবোৰ তই কিয় নিচিনি, ফুলনিৰ কাঁইটকে ফুল বুলি ছিঙিলি, তেনেকুৱা নিচিনা হৈ পৰিছে বৰ্তমান সময়খিনিত। কোন কাঁইট কোন ফুল ধৰিব পৰা নাছিল। গতিকে এই কাঁইটবোৰকে ফুল হিচাপে লৈ জুবিন গাৰ্গ আছিল। গতিকে সেই কাঁইটে কিন্তু বৰ বেয়াকৈ বিন্ধিলে কণ্ঠশিল্পী জুবিন গাৰ্গক। গতিকে নতুন নতুন ৰহস্যবোৰ ওলাই পৰিব, নতুন নতুন মানুহৰ মুখবোৰ আপোনালোকে দেখা পাই থাকিব। আমি এটা কথাই বিচাৰিছোঁ যে ঘটনাটোৰ উচিত তদন্ত হওক, দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওক, সেইটোৱে আমি সকলোৱে বিচাৰিছোঁ। আৰু জুবিন গাৰ্গৰ যিটো পষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা হৈছে, সেই বিষয়ে মই নেক্সট এটা ভিডিঅ' বনাম। ৰাজহুৱা হৈছে মানে গৰিমা শইকীয়া গাৰ্গৰ হাতত ইতিমধ্যে আহি পৰিছে, সেই কথাখিনিৰ বিপৰীতে মই এটা ভিডিঅ' বনাম নেক্সট সময়খিনিত, আপোনালোকে চাব পাৰিব। গতিকে এই ভিডিঅ'টোত মই এইগৰাকী অমৃতপ্ৰভা মহন্তই কেনেকৈ বিষ খুৱাইছে সেইটোহে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। এই ভিডিঅ'টোৰ পৰা ইমানটা বিদায় লৈছোঁ, পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰ।